না বৰ্তমান চৰকাৰ ইমান অহংকাৰী হোৱা কাৰণটোৱে হ'ল যে তেওঁলোকে ভাবে যে দুখীয়া মানুহৰ অসমৰ বিভিন্ন জনগোষ্ঠী জনজাতিৰ ভোটৰ কোনো মূল্য নাই তেওঁলোকে ভোট চুৰি কৰি নিজৰ চৰকাৰ বনাব আৰু আদানী আম্বানীক অসমৰ মাটি বিক্ৰী কৰিব আৰু বাকী ঠাইত নিজৰ পৰিৱাৰৰ নামত তেওঁলোকে মাটি কিনিব এই অহংকাৰটো ভাঙিবলৈ হ'লে আমি ভোট চুৰিটো ৰুদ্ধ কৰিব লাগিব যাৰ ফলত আমি এই অভিযানটো আৰম্ভ কৰিছোঁ বিজেপি দল বিশেষকৈ মুখ্যমন্ত্ৰী আজিৰ তাৰিখত গম পাই গৈছে যে তেওঁলোকৰ কেলেংকাৰী এতিয়া ৰাইজৰ মুখে মুখে আৰু সেইকাৰণে মহাভাৰতৰ শকুনি মামাৰ দৰে আজি অসমৰ সমাজৰ মাজত আজি বিভাজন সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে যিদৰে মহাভাৰতৰ ভিতৰত শকুনি মামাই পাণ্ডৱ কৌৰৱ যিসকলে একেলগে ডাঙৰ হ'ল একেলগে শিক্ষা গ্ৰহণ কৰিলে একেলগে ভাত খালে তেওঁলোকৰ মাজত এটা ফাট সৃষ্টি কৰিবলৈ সক্ষম হ'ল একেৰাহে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাত্ৰ নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে অসমৰ শকুনি মামাৰ ভূমিকা গ্ৰহণ কৰি আছে